ব্যস্ত বিলাক ভালকৈ দিব দেই। জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা মেট্ৰিক পৰীক্ষা দিবলৈ আহিছে আৰু আজি 10 তাৰিখ প্ৰথমটো দিন আজি মেট্ৰিক পৰীক্ষা আহি আছে এইফালে আৰু এইফালে মানে ফিল্ডখন আছে ফিল্ডৰ ভিতৰতো সকলোকে সোমাব দিয়া নাই। জীৱনৰ আটাইতকৈ ডাঙৰ মেট্ৰিক পৰীক্ষাটো দিবলৈ আহোঁতে এগৰাকী ছাত্ৰীয়ে কান্দিছে। কিয় কান্দিছে বাৰু? কিমান দুখ কষ্টৰ মাজেৰে পৰীক্ষাটো দিবলৈ আহিছে। জীৱনৰ লক্ষ্য মনৰ আশা সকলো পূৰ কৰিবৰ বাবে এই পৰীক্ষাটো পাছ কৰিব লাগিব। ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আহকচোন। এতিয়া মেট্ৰিক পৰীক্ষা হৈছে মানে মেট্ৰিক পৰীক্ষা চেণ্টাৰত আছোঁ মই। পূৰা ভিৰ মেইন ৰাস্তাটো মানে কাষতে চেণ্টাৰটো পৰিছে ৰাজগড় হায়াৰ ছেকেণ্ডেৰী স্কুলত পূৰা ভিৰ। এইফালে চাওক মানে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পৰিছে যে সেইকাৰণে মানে ৰাষ্ট্ৰীয় ঘাইপথ পূৰা গাড়ীৰে ফুল হৈ গৈছেগৈ। আপোনালোকক চেণ্টাৰৰ ভিতৰলৈ অকণমান পাওঁ যদি সোমাই যাবলৈ চেষ্টা কৰিম আৰু এইফালে চাওক গাড়ী ক'ত ক'ত কেনেকৈ পাৰ হৈছে। তো অকণমান ভিতৰলৈ সোমাই যাওঁ একদম পূৰা ভিৰ মানে দেই। এইফালে ভিতৰলৈকে যাওঁ বলক ডাইৰেক্ট। বাইদেউ সোমাবলৈ নাই দিয়া চাগে এতিয়ালৈকে। এইবোৰ পৰীক্ষাৰ্থীসকল গোটেই থিয় হৈ আছে লাইন পাতি দেই। তো যাওঁ ভিতৰলৈ কি হয় চাওঁগৈ। তুমি দিবা নি পৰীক্ষা? স্কুললৈ যোৱা? এইফালৰ পৰা এনেকৈ পূৰা মানে এইফালে লিখা আছে আৰু সকলোৱে শুভেচ্ছা জনাইছে যিহেতু সকলোৱে শুভেচ্ছা পত্ৰবোৰ ইয়াত এনেকৈ আছে। বাকী এইপিনে আছে গেটখন সোমাবলৈ সকলোকে দিয়া নাই বাৰু। মেট্ৰিক পৰীক্ষা পৰীক্ষাৰ্থীসকলক নাই দেখা ইফালে এইফালে গাড়ী ফুল মানে ৰাস্তা গাড়ী যাব পাৰে হ'ব পৰা নাই দেই। ভণ্টি ব্যস্তবিলাক ভালকৈ দিব দেই। এইফালে মানে গেটখন ইফালে আছে নে সিফালে আছে চাই লওঁ গৈছোন বাৰু দেই। ইফালে আছে ষ্টুডেণ্টছবোৰ সোমাই গ'ল যে সেইকাৰণে অকণমান ভিৰটো কম লাগিছে। এইফালে সোমাই আহি আছে এইফালে আৰু এইফালে মানে ফিল্ডখন আছে ফিল্ডৰ ভিতৰতো সকলোকে সোমাব দিয়া নাই। নাই জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা মেট্ৰিক পৰীক্ষা দিবলৈ আহিছে আৰু আজি 10 তাৰিখ প্ৰথমটো দিন পূৰা ভিৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে বিদ্যালয়সমূহৰ যিখন মেইন খেলপথাৰ ভিতৰতে সোমাব দিয়া নাই বাউণ্ডেৰীৰ বাহিৰতে সোমাব দিয়া নাই। তাৰপিছত বাকী মানে ষ্টুডেণ্টছবোৰ আহি আছে সময় হৈছেগৈ 8 বাজি পাৰ হ'ল। তাৰপিছতে 9 বজাৰ পিছত মানে ইফালে কোনোবা কিছুমানে বহুত দুখত পঢ়ি কষ্ট কৰি মেলি আহে কিছুমানে পঢ়িবলৈ কষ্ট কৰি মেলি পঢ়ে তেনেকুৱা ধৰণে যদি পৰীক্ষা চকু পানী ওলাই যায় ন তো কি হয় তেনেকুৱা আৰু সকলে ষ্টুডেণ্টছবোৰ আছে 9 বজাৰ পৰা পৰীক্ষা ষ্টাৰ্ট হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ পূৰা ফুল হৈ আছে বাউণ্ডেৰীৰ বাহিৰত সোমালে বাৰু কিন্তু মানে স্কুলৰ মানে তেওঁলোকৰ চেণ্টাৰৰ যিকেইটা ৰুমত সোমোৱা নাই। এইফালে দেখিছে যে ইয়াত থিয় হৈ আছে মানে ষ্টুডেণ্টছবোৰ দেই। তো ইয়াৰ পৰা মানে আৰু এখন গেট আছে সেইখন গেটলৈ সোমাই যাবগৈ। এইফালে পূৰা ভিৰ ইয়াতে মানে চেক কৰা হৈছে দেই। এজন ষ্টুডেণ্টৰ লগত 3-4জন গাৰ্জেনে আহে সেইকাৰণে মানে অলপমান হ'লেও ভিৰটো বেছিকৈ দেখা যায়। এতিয়া মানে কি হ'ল ষ্টুডেণ্টবোৰ ভিতৰলৈ সোমাই গ'ল যে সেইকাৰণে অকণমান হ'লেও ভিৰটো কম দেখাইছে বাৰু। যি কি নহওক ভালকৈ পৰীক্ষাবোৰ দিয়া ভাল হওক তাৰে কামনা কৰিছোঁ। শুভেচ্ছা থাকিল।